Dear students, আজি আমি পঢ়িম ক্লাস 6 বা 7 ত তোমালোকে পাবা রেশিও প্রপোর্শন চ্যাপ্টাৰৰ প্রপোর্শন পার্ট 2 প্রপোর্শন কাক কয় বহুত লৰছলি নাজানে গতিকে এইখিনি অকনমান কৈ দিও So, four quantities are said to be in proportion if the ratio of the first to the second is equal to the ratio of the third to the fourth. অর্থাৎ যিকোনো চাৰিটা নাম্বাৰ suppose A B C D suppose এই চাৰিটা নাম্বাৰ proportionত থকা বুলি ক'ব কেতিয়া ক'ব যেতিয়া A is to B equal C is to D হয় so suppose তোমাক কোনোবাই চেক কৰিব দিলে যে A B C D proportionত আছে নে নাই চেক কৰা so তাৰপৰা তেতিয়া আমি কি কৰিম ফাৰ্ষ্টতে A is to B অর্থাৎ A আৰু B ৰ ৰেশিওটো উলিয়াইলাম নেক্সট আমি কি কৰিম C is to D C আৰু D ৰ ৰেশিও উলিয়াইলাম তাৰ পিছত যদি আমি দেখা পাও যে A is to B আৰু C is to D ইকুৱেল হৈছে তেতিয়ালে আমি কম পাম যে A B C D are in proportion অর্থাৎ A B C D proportionত আছে ওকে তাৰমানে চাৰিটা নাম্বাৰ যিকোনো চাৰিটা নাম্বাৰ proportionত থকা বুলি ক'ব কেতিয়া ক'ব যেতিয়া প্ৰথম দুটাৰ ৰেশিও আৰু শেষৰ দুটাৰ ৰেশিও ইকুৱেল হয় ক্লিয়াৰ সো যদি proportionত থাকে ওকে আমি গম পালো চেক কৰি পেলে গম পালো যে এম proportionত আছে তেতিয়া আমি কেনেকৈ লিখিব পাৰিম we can write it as A is to B proportion to proportional symbol মনত ৰাখিবা A is to B proportion C is to D ওকে চেক কৰাৰ পিছত যেতিয়া আমি গম পাম যে proportionত মানে ইকুৱেল হৈছে প্ৰথম দুটা ৰেশিও আৰু শেষৰ দুটা ৰেশিও ইকুৱেল হৈছে তাৰ মানে কি নাম্বাৰ কেইটা proportionত আছে তেতিয়া আমি কেনেকৈ লিখিব পাৰিম A is to B proportion to proportional symbol C is to D মানে A is to B means A by B equal কি হ'ব C by D হ'ব ওকে সো এতিয়া আমাক এটা মই এক্সাম্পল লৈছো check whether 8 16 6 12 are in proportion এই চাৰিটা নাম্বাৰ proportionত আছে নে নাই আমাক চেক কৰিব দিছে সো এটো একেবাৰে ইজি আমি ফাৰ্ষ্টতে কি কৰিম মই এটো কৰি দিয়া নাই তোমালোকে নিজে কৰিবা ফাৰ্ষ্টতে কি কৰিম 8 is to 16 আমি এনেকে 8 is to 16 মানে 8 by 16 এনেকে আমি ওকে সিম্পলেস্ট ফৰ্মলৈ লৈ যাম মানে কটাকটি কৰি আমি সিম্পলেস্ট ফৰ্মলৈ লৈ যাম এইটেৰে যাব দুটাকে না এইটো 1 is to এইটো পালো 1 is to 2 ঠিক তেনেকে আমি 6 is to 12 হেটো উলিয়াই চাম 6 is to 12 means 6 by 12 তাৰ পিছত কেনসেল কৰিম এটা কৰিয়ে দিলো বাৰু 6 is to 12 6 is to 12 means 6 by 12 6 এৰে যাব দুটাকে 6 1 6 2 মানে 1 by 2 means 1 is to 2 so আমি ইয়াত দেখা পালো যে 8 is to 16 আৰু 6 is to 12 দুটা কি হ'ব ইকুৱেল হৈছে so সেই কাৰণে 8 16 6 and 12 এই চাৰিটা নাম্বাৰ proportionত আছে ওকে আমি লাষ্টত এইখিনি কথা লিখি দিম যে হিয়াৰ 8 is to 16 equal 6 is to 12 therefore 8 16 6 12 are in proportion নহয়তো বা আমি এনেকৈ লিখিব পাৰো therefore 8 is to 16 proportion symbol দি কিনে 6 is to 12 লাষ্টত তেনেকৈ 12 লাষ্টত তেনেকৈ আমি লিখি দিব পাৰিম ওকে সো আজি এইখিনিয়ে ক'লো ইয়াৰ পিছত আমি পঢ়িম কন্টিনিউড proportion ওকে কন্টিনিউড proportion পঢ়াৰ পিছত আমি যদি proportionত থাকে টার্ম কেইটাৰ নাম কি কোনটো টার্মক কি বুলি কয় ওকে আমি হেইবিলাক আমি নেক্সট ভিডিওত আমি পঢ়িম এক্সট্রিম কাক কয় মিন্স কাক কয় আকৌ কিছুমান কথা আছে প্ৰডাক্ট অফ মিন্স প্ৰডাক্ট অফ এক্সট্রিম ইকুৱেল হয় হেবিলাক কথা আমি ইয়াৰ নেক্সট ভিডিওত আমি পঢ়িম আজি এইখিনি জানিলে হল যে চাৰিটা নাম্বাৰ কেনেকৈ proportionত আছে নে নাই কেনেকৈ চেক কৰে সেইখিনি আমি আজি বুজাই দিলো ওকে